নমস্কাৰ, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম। অসমৰ পৰা বহু ফুটবলাৰে ভাৰতীয় ফুটবল টীমত খেলিছে আৰু সেইখন লিষ্টত অসমৰ পৰা ভাৰতীয় টীমত খেলা ফুটবলাৰসকলৰ লিষ্টত আন এটা নাম সংযোগ হ'বলৈ গৈ আছে। সেইটো হৈছে পাৰ্থিৱ গগৈ। আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC টীমৰ হৈ খেলা পাৰ্থিৱ গগৈ যথেষ্ট কাষ চাপিছে ভাৰতীয় ফুটবল টীমৰ আৰু হয়তো তেখেতে কেইদিনমানতে ভাৰতীয় ফুটবল টীমৰ নীলা জাৰ্চি পিন্ধি খেলা আপোনালোকে দেখিবলৈ পাব আৰু এই ক্ষেত্ৰত সেউজ সংকেত দিছে ভাৰতীয় ফুটবল টীমৰ প্ৰশিক্ষক আইগৰ ষ্টিমেছে নিজেই চিলেক্ট কৰিছে পাৰ্থিৱ গগৈৰ নামটো। অহা 6 জুন আৰু 11 জুন তাৰিখে ভাৰতে নিজৰ ফিফা বিশ্বকাপ 2026 কোৱালিফায়াৰৰ দুখন গুৰুত্বপূৰ্ণ মেচ খেলিব। প্ৰথমখন মেচ খেলিব কুৱেইটৰ লগত 6 জুনত আৰু দ্বিতীয়খন মেচ 11 জুনত কাটাৰৰ লগত খেলিব। শক্তিশালী কাটাৰৰ বিৰুদ্ধে খেলিব আৰু এই দুখন মেচৰ বাবে ভাৰতে ইতিমধ্যে প্ৰবেবল লিষ্ট ঘোষণা কৰিছে যিসকল খেলুৱৈ ইয়াত খেলিব পাৰে। আৰু সেই প্ৰবেবল লিষ্টৰ ফৰৱাৰ্ডৰ তালিকাখন যদি আপোনালোকে চাই, তলৰ ফালে সুনীল ছেত্ৰী, ৰহিম আলী, জিতিন এম.এছ, ডেভিড লালহাং চাম্পাত, পাৰ্থিৱ গগৈ নামটো আপোনালোকে তাত দেখিবলৈ পাইছে আৰু নাম দেখিবলৈ পাইছে যথেষ্টকেইটা নতুন নাম দেখিবলৈ পাইছে। লালৰিন জুৱালা হাউহনাৰৰ নামটো আপোনালোকে দেখিবলৈ পাইছে। গতিকে আপোনালোকে যদি চাই নতুন ফৰৱাৰ্ড, নতুন ষ্ট্ৰাইকাৰৰ দিশত যাব বিচাৰিছে, যিহেতু সুনীল ছেত্ৰীৰ ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে, বেছি দিন নাই, তাৰ পাছত ভাৰতক গ'ল স্ক'ৰাৰ লাগিব ষ্ট্ৰাইকাৰত। গতিকে কিছুমান নতুন নাম আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু বাকীখিনি যদি চাই তাতো আপোনালোকে কিছুমান নতুন নাম দেখিবলৈ পাব। ভালেই হৈছে, নতুন প্লেয়াৰ যিমানে ইউজ কৰিব সিমানে সাধাৰণতে তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ পাব। ছেকেণ্ড লিষ্টখনো আমাৰ হাতত আহি পৰিছে, তাতো আপোনালোকে কিছুমান নাম দেখিবলৈ পাব। গতিকে প্ৰবেবল লিষ্টত নাম আহি গৈছে পাৰ্থিৱ গগৈৰ। এতিয়া চাবলগীয়া হ'ব তেখেতে ইণ্ডিয়াৰ ব্লু জাৰ্চি খেলি ফিল্ডত নামিব পাৰেনে, খেলপথাৰত নামিব পাৰেনে, সেইটো লক্ষণীয় হ'ব। আমি খেলসমূহ চাম, যেতিয়া খেলসমূহ সম্প্ৰচাৰ হয় আমি আপোনালোকলৈ নিউজ লৈ আহিম। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।